Hello students, welcome to my class. এই ভিডিওতে আমি আলোচনা কৰিম অধ্যায় 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ পেজ নাম্বাৰ 185 ত থকা অনুশীলনীৰ প্ৰশ্নসমূহ। তো আমি স্টাৰ্ট কৰো আৰু এইখিনি তোমালোকে ভালকে বুজি পাবলৈ চেষ্টা কৰিবা, স্কিপ নকৰাকৈ ভিডিওটো ভালকে চাবা, তেতিয়া তোমালোকে ভালকে বুজি পাবা। ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আহিয়ে থাকে এইবিলাক কোৱেশ্চনে। তো স্টুডেন্টস মই পেজ নাম্বাৰ 185 উলিয়াই লৈছো। ইয়াৰে প্ৰথমতে এমসিকিউ বিলাক দিয়া আছে। এমসিকিউ বিলাক ভেৰি ইম্পৰ্টেন্ট, ইয়াৰ পৰা আহিয়ে থাকে, তো তোমালোকে মুখস্থ কৰি থবা। তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? পানী, কাঁচ, প্লাষ্টিক, মৃত্তিকা অৰ্থাৎ মাটি। এই অপচনটো আমাৰ শুদ্ধ অপচন হ'ব, যিটোৰে আমি লেন্স তৈয়াৰ কৰিব নোৱাৰো। বাকি কেইটাৰে আমি লেন্স তৈয়াৰ কৰিব পাৰো। ঠিক আছে। 2 নম্বৰ কোৱেশ্চনত আছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? তো উত্তৰটো হৈ গ'ল ডি অপচনটো, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত হ'ব লাগিব। তেতিয়াহ'লে প্ৰতিবিম্বটো অসৎ হ'ব, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা যাব। ঠিক আছে। নাম্বাৰ 3 কুৱেশ্যনটোত আছে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? ইয়াৰ উত্তৰটো ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। ঠিক আছে। বি অপচনটো আমাৰ শুদ্ধ অপচন হ'ব। কুৱেশ্যন নম্বৰ 4 ত দিয়া আছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? তো মন কৰা ইয়াতে ফকাছ দৈৰ্ঘ্য মাইনাছত দিয়া আছে। ফকাছ দৈৰ্ঘ্য যদি মাইনাছত হয় তেনেহ'লে অবতল লেন্স নাইবা অবতল দাপোন হ'ব লাগিব। সেইকাৰণে ইয়াতে দিয়া আছে দুয়োখন অবতল। এ অপচনটো আমাৰ শুদ্ধ অপচন হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিলো। ইয়াত দিয়া আছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? এটা কথা মনত ৰাখিবা ষ্টুডেণ্টছ, দাপোনখনৰ পৰা লক্ষ্যবস্তু যিমানেই দূৰত নহওক কিয় প্ৰতিবিম্ব সদায় থিয় পাম, কেৱল সমতল দাপোন বা উত্তল দাপোনৰ ক্ষেত্ৰত। গতিকে ডি অপচনটো আমাৰ শুদ্ধ অপচন, সমতল নাইবা উত্তল। ঠিক আছে। অকল সমতল লিখিলেও নহ'ব, কিয়নো উত্তল দাপোনতো আমি থিয় প্ৰতিবিম্ব পাওঁ। অকল উত্তল লিখিলেও নহ'ব, কিয়নো সমতল দাপোনতো আমি থিয় প্ৰতিবিম্ব পাওঁ। সেইকাৰণে ডি অপচন হয় সমতল নতুবা উত্তল। এই অপচনটো আমাৰ শুদ্ধ অপচন হ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 6 আছে অভিধানত সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? তো সৰু সৰু আখৰ পঢ়িবলৈ হ'লে আমি উত্তল লেন্সে আমি ব্যৱহাৰ কৰিম, যাৰ ফকাছ দৈৰ্ঘ্য কম হয়। ইয়াতে চি অপচনটো আমাৰ শুদ্ধ অপচন হ'ব, 5 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। এইবাৰৰ কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 7 50 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু হ'ব? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা। তো ষ্টুডেণ্টছ পেজ নাম্বাৰ 164টো চাবা কুৱেশ্যন নম্বৰ 7টোৰ কাৰণে। ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, অসৎ আৰু থিয়, ইয়াত গোটেইকেইটাত চোৱাচোন অবতল দাপোনৰ ক্ষেত্ৰত থিয় প্ৰতিবিম্ব কেৱল এইটোতহে পোৱা যাব। এয়া অসৎ আৰু থিয় প্ৰতিবিম্বৰ প্ৰকৃতি বুলি কৈছে। গতিকে লক্ষ্যবস্তুৰ স্থান ক'ত হ'ব লাগিব? পি আৰু এফৰ মাজত। পি আৰু এফৰ মাজত মানে গম পোৱা নে? পি মানে হৈ গ'ল দাপোনৰ মেৰু আৰু এফ মানে হৈ গ'ল ফকাছ বিন্দু। মই দেখাই দি আছো। তো ষ্টুডেণ্টছ মই উদাহৰণ হিচাপে দেখাই দি আছো, এইটো অবতল দাপোন হয়নে? তো এই বিন্দুটো যে দাপোনখনৰ একেবাৰে মাজৰ বিন্দুটো যিটো ইয়াক পি বুলি কোৱা যায়, অৰ্থাৎ মেৰু বিন্দু, আৰু ফকাছ বিন্দুটো এইটো এফ, আৰু এইটো হৈ গ'ল চি অৰ্থাৎ ভাঁজ কেন্দ্ৰ। ইয়াৰ পৰা কম্পাছ ৰাখি এইটো অঁকা হৈছিলে। ঠিক আছে। তো ইয়াৰ একেবাৰে মাজৰ বিন্দুটো পি আৰু চিৰ যিটো দূৰত্ব আছে, ইয়াৰ মাজৰ বিন্দুটো হৈ গ'ল এফ। ঠিক আছে। আমাক ফকাছ দৈৰ্ঘ্য এইখিনিৰ পৰা এইখিনিলৈ 50 সেণ্টিমিটাৰ দিয়া আছে কুৱেশ্যনটোত। তো আমাৰ এই চাৰ্টটোৰ মতে যিটো আমি চালো, পি আৰু এফৰ মাজত এইখিনিতে, এইখিনিৰ পৰা এইখিনিলৈ এইখিনিৰ মাজতে আমাৰ বস্তুটো লক্ষ্যবস্তুটো ৰাখিব লাগিব। ঠিক আছে। তো ষ্টুডেণ্টছ উত্তৰটো মই যিমান পাৰোঁ সহজভাৱে লিখি দিছোঁ, চোৱাচোন। 50 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল দাপোন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 50 সেণ্টিমিটাৰতকৈ কম হোৱা উচিত। অৰ্থাৎ লক্ষ্যবস্তুটো দাপোনৰ মেৰু আৰু ফকাছ বিন্দুৰ মাজত ৰাখিব লাগিব। ঠিক আছে। তাৰপিছত লিখিম প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? অসৎ আৰু থিয় হ'ব। প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ কেনেকুৱা হ'ব? ডাঙৰ হ'ব। ঠিক আছে।
আকৌ ষ্টুডেণ্টছ আমাক ৰশ্মি চিত্ৰ আঁকিবলৈ দিছিলে গতিকে মই ৰশ্মি চিত্ৰটো দেখাই দি আছো এইটো হৈ গ'ল আমি আঁকিবলগীয়া ৰশ্মি চিত্ৰটো কেনেকৈ আঁকিছো কেনেকৈ আঁকিব লাগে মই দেখাই দি আছো তোমালোকক বুজাই দিবলৈ চেষ্টা কৰি আছো চোৱা প্ৰথমতে আমি মুখ্য অক্ষৰডাল আমি আঁকিবই লাগিব ঠিক আছে সি বিন্দুত কম্পাছৰ কাটাটো ভৰাই এইখিনি অংশ আমি আঁকি ললো বক্ৰৰেখা এইটো আঁকি ললো ঠিক আছে আঁকি লৈ সি আৰু ইয়াতে আমি পি বুলি নাম দি লম মাজতে পি সি আৰু পিৰ একেবাৰে মাজৰ বিন্দুটো এফ ঠিক আছে যদি এইটো 4 সেন্টিমিটাৰ লোৱা তেনেহলে এইটো 2 সেন্টিমিটাৰত এটা দাগ দিবা যেটোত এফ বুলি কবা ফোকাস বিন্দু আমি ধৰি লব লাগিব মনে মনে যে পি আৰু এফ এই ৰেখাডালৰ কিমান দৈৰ্ঘ্য 50 সেন্টিমিটাৰ আমাৰ লক্ষ্য বস্তুটো ক'ত থাকিব লাগিব এই পি আৰু এফৰ মাজতে থাকিব লাগিব গতিকে আমি এই এ বি টো লক্ষ্য বস্তু বুলি ধৰি ললো ঠিক আছে এ বি টো আমাৰ লক্ষ্য বস্তু ইয়াতে আমি দুডাল ৰশ্মি লব লাগিব ৰশ্মি চিত্ৰ আঁকিবলৈ হলে এইডাল ৰশ্মি লৈছো চোৱা সি লৈ পুনাই লৈছো তো যিবিলাক ৰশ্মি সি ৰে পাৰ হৈ যায় সেইবিলাক ৰশ্মি দাপুনত প্ৰতিফলিত হৈ আকৌ একে পথেৰে উভতি আহে ঠিক আছে তো এফালে আমি দাপুনত প্ৰতিফলিত হৈ এফালে উভতি অহা দেখুৱাইছো এয়া চোৱা এফালে যোৱা দেখুৱাইছো এফালে উভতি অহা দেখুৱাইছো গতিকে এইটো দাপুন পাৰ হৈ যাব নোৱাৰে কিন্তু আমি ডট ডট দি আমি এনেকৈ ৰেখাটো এফালে ৰাখি থম ঠিক আছে আন এডাল আমি ৰশ্মি ৰেখা লৈছো যেটো এই মুখ্য অক্ষৰ সমান্তৰালভাৱে আমি লৈছো আমি জানো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মিবোৰ প্ৰতিফলিত হোৱাৰ পিছত এফ বিন্দুৰে পাৰ হৈ যাব ঠিক আছে গতিকে এফ বিন্দুৰে পাৰ হোৱাকৈ এডাল ৰশ্মি আঁকিলো আকৌ পুনাই স্কেলডাল সিধাকৈ ৰাখি এফালে ডট ডট কৈ চিন দিলো আগৰ ৰেখাটো কটাকৈ তো যত কাটিছে এইখিনিতে আমি প্ৰতিবিম্বটো পাম তো আমি এটো প্ৰতিবিম্বটো আঁকি দিলো ড্যাশ ড্যাশ কৈ প্লাই দাপুনৰ যেহেতু পিছফালে আছে অখত প্ৰতিবিম্ব যেহেতু গতিকে এটো এ ড্যাশ আৰু বি ড্যাশ বুলি দিলো এইটো আমাৰ আসলে বস্তু লক্ষ্য বস্তুটো আৰু এইটো হৈ গল প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ পাইছো আৰু অখত আৰু থিয় এইটো দেখিছানে গতিকে এনেকৈ তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা ইয়াতে লিখি দিম আমি এ বি লক্ষ্য বস্তু এ বি লক্ষ্য বস্তু এ ড্যাশ বি ড্যাশ লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব আমি ওপৰত লিখি থৈছিলো প্ৰতিবিম্বটোৰ প্ৰকৃতি অখত আৰু থিয় বুলি হয়নে গতিকে এইখিনিলৈকে এই কোৱেশ্চনটো লিখিব লাগিব এবাৰ ষ্টুডেন্টস আমি 8 নম্বৰ কোৱেশ্চনলৈ আহিলো ইয়াত দিয়া আছে তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপুনৰ প্ৰকাৰ লিখা মই উত্তৰকেইটা লিখিয়ে থৈছো গাড়ীৰ হেডলাইট অবতল দাপুন ব্যৱহাৰ কৰা যায় গাড়ীৰ পিছলৈ চোৱা দাপুন উত্তল দাপুন ব্যৱহাৰ কৰা যায় আৰু সৌৰ ভাতিত অবতল দাপুন ব্যৱহাৰ কৰা যায় এইখিনিৰ উত্তৰকেইটা মই অকমান বেলেগকৈ লিখাই দিছো মই দেখাই দি আছো তো ষ্টুডেন্টস কেতিয়াবা প্ৰশ্ন আহে গাড়ীৰ হেডলাইটত অবতল দাপুন কিয় ব্যৱহাৰ কৰা হয় তাৰ কাৰণে উত্তৰটো মই লিখি থৈ দিছো ইয়াতে এক্সট্ৰাকৈ চোৱাচোন গাড়ীৰ হেডলাইটত অবতল দাপুন ব্যৱহাৰ কৰা হয় কাৰণ অবতল দাপুনৰ দ্বাৰা পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰিব পাৰি ঠিক আছে গাড়ীৰ পিছলৈ চোৱা দাপুন হিচাপে উত্তল দাপুন কিয় ব্যৱহাৰ কৰা হয় প্ৰশ্ন কেতিয়াবা তেনেকৈ আহে তো তাৰ উত্তৰটো এনেকৈ লিখিবা কাৰণ উত্তল দাপুনৰ দৃষ্টি ক্ষেত্ৰ বহল আৰু এই দাপুনে সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে নেক্সট টু চোৱা সৌৰ ভাতিত অবতল দাপুন কিয় ব্যৱহাৰ কৰা হয় কাৰণ এই দাপুনৰ সহায়ত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিব পাৰি এই ধৰণে লিখিবা আমি নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া কোৱেশ্চন নম্বৰ 9 ত চোৱা উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হল এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা তো উত্তৰটো তোমালোকে এই ধৰণে লিখিবা উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলেও লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব তলত উল্লেখ কৰা পৰ্যবেক্ষণ দুটাৰ পৰা বুজিব পাৰি তো প্ৰথম পৰ্যবেক্ষণটো চোৱাচোন পৰ্যবেক্ষণ 1 যেতিয়া উত্তল লেন্সখনৰ ওপৰৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হয় তো এই উত্তল লেন্স এটা আঁকি লোৱা হৈছে এটো মুখ্য অক্ষ ও ইয়াতে ঠিক আছে এই বিন্দুটো তাৰ পিছত উত্তল লেন্সখনৰ ওপৰৰ অংশ মই কলা বনাই দিছো তাৰ মানে বুজোৱা হৈছে যে ওপৰৰ অংশটো কলা কাগজেৰে ঢাকি দিয়া হৈছে এটো হৈ গল লক্ষ্য বস্তুটো কোট ৰখা হৈছে চোৱাচোন f1 আৰু টুৱাইস f1 ৰ মাজত ৰখা হৈছে মন কৰিবা f1 আৰু টুৱাইস f1 ৰ মাজত যদি লক্ষ্য বস্তুটো থাকে প্ৰতিবিম্ব কোট গঠন হয় তোমালোকৰ কিতাপত পেজ নম্বৰ 178 উলিয়াই লবা তাতে চাৰ্ট এখন দিয়া আছে উত্তল লেন্সৰ বাবে চোৱাচোন f1 আৰু টুৱাইস f1 ৰ মাজত যদি লক্ষ্য বস্তু ৰখা হয় প্ৰতিবিম্বৰ স্থানটো
টুৱাইচ f2ৰ পৰা আঁতৰত হ'ব ঠিক আছে টুৱাইচ f2ৰ পৰা আঁতৰত হ'ব এইকেইটা কথা তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহে এইটো অকাটো আমাৰ শুদ্ধ হ'ব টুৱাইচ f2ৰ পৰা আঁতৰত প্ৰতিবিম্বৰ স্থান পোৱা যাব কেনেকুৱা হ'ব বিবৰ্ধিত হ'ব মানে লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব হত হ'ব আৰু উলুটা হ'ব ঠিক আছে তো এই কথাকেইটা আমি মনত ৰাখি আমি আঁকিব লাগিব তো ষ্টুডেন্টস মই ইয়াত দেখুৱাইছো লক্ষ্য বস্তুৰ স্থানটো f1 আৰু টুৱাইচ f1ৰ মাজত আমাৰ প্ৰতিবিম্বটো ক'ত পাব লাগিব টুৱাইচ f2ৰ পৰা আঁতৰত মানে টুৱাইচ f2ৰ বাহিৰত আৰু কেনেকুৱা হ'ব হত আৰু উলুটা হ'ব এয়া উলুটাকৈ আঁকি দিছো ঠিক আছে মনত ৰাখিবা যিবিলাক ৰশ্মি f1ৰ মাজেদি আহে লক্ষ্য বস্তুৰ পৰা হেতু সদায় প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যাব ঠিক আছে আৰু এডাল ৰশ্মি আঁকিবা এনেকৈ অকমান আঁকি পেলাই টুৱাইচ f2ৰ বাহিৰত কটাকে অকমান বেকাকৈ এনেকৈ পাৰ কৰি দিবা ঠিক আছে য'ত কটাকটি কৰিলে ইয়াতে আমাৰ প্ৰতিবিম্বৰ স্থানটো আমি পাম গতিকে ইয়াত চোৱাচোন পিছৰখিনি মই লিখি দিছো ওপৰৰ ৰশ্মি চিত্ৰৰ পৰা দেখা গ'ল যে উত্তল লেন্সখনৰ ওপৰৰ অংশ কলা কাগজেৰে ঢাকি দিয়াৰ পিছতো বস্তুটোৰ পৰা অহা ৰশ্মিসমূহ লেন্সখনৰ তলৰ অংশৰে প্ৰতিফলিত হৈছে এই ৰশ্মিসমূহে লেন্সখনৰ পিছফালে মিলিত হৈ বস্তুটোৰ প্ৰতিবিম্ব গঠন কৰিছে ঠিক আছে এইবাৰ 2 নম্বৰ পৰ্যবেক্ষণ লৈছো পৰ্যবেক্ষণ 2 যেতিয়া উত্তল লেন্সখনৰ তলৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হয় তো তলৰ অৰ্ধাংশ ব্ল্যাক কৰি দিছো এইবাৰ মই লক্ষ্য বস্তুটো টুৱাইচ f2ৰ পৰা বাহিৰত আঁতৰত লৈছো এই ক্ষেত্ৰত আমি চাওঁচোন চাৰ্টত কি দিয়া আছে এয়া চোৱাচোন প্ৰথমতে দিয়া আছে 2f1ৰ পৰা আঁতৰত যদি লক্ষ্য বস্তু থাকে তেনেহলে প্ৰতিবিম্বৰ স্থান হ'ব f2 আৰু টুৱাইচ f2ৰ মাজত কেনেকুৱা হ'ব সংকুচিত হ'ব অৰ্থাৎ লক্ষ্য বস্তুতকৈ সৰু হ'ব হত আৰু উলুটা হ'ব তো ষ্টুডেন্টস ইয়াত মই 2f2 লিখি থৈছিলো এটো f1 2f1 হ'ব এফালে f2 2f2 তো টুৱাইচ f1ৰ পৰা আঁতৰত যদি ৰখা যায় তেনেহলে প্ৰতিবিম্বটো কোড গঠন হ'ব আমি গম পালো f2 আৰু টুৱাইচ f2ৰ মাজত হয়নে আৰু কেনেকুৱা হ'ব লক্ষ্য বস্তুতকৈ সৰু হ'ব তো ষ্টুডেন্টস আমি লক্ষ্য বস্তুৰ পৰা দুডাল ৰশ্মি আমি লম লেন্সলৈ অহা তো এডাল ৰশ্মি প্ৰথমতে লৈছো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে প্ৰতিসৰণৰ পিছত মানে লেন্সৰ পৰা পাৰ হোৱাৰ পিছত সদায় ইফালৰ যেটো ফোকাস বিন্দু f2ৰ মাজেৰে পাৰ হ'বই ঠিক আছে এটো ৰুল হয় আন এডাল ৰশ্মি লৈছো এটো অকমান বেকাকৈ আমি প্ৰতিবিম্বটো ক'ত গঠন কৰিব লাগিব f2 আৰু 2f2ৰ মাজত হয়নে হেকাৰণে ইফালে পাৰ কৰি ইফালে কটাই দিছো এইখিনিৰ স্থানৰ মাজতে কটাই দিছো ঠিক আছে এনেকৈ তোমালোকে আঁকিবা তো এইটো হৈ গ'ল আমাৰ প্ৰতিবিম্ব উলুটা ইফালে a b আছিল ইফালে b ডেশ a ডেশ পালো উলুটাকৈ হত আৰু উলুটা হ'ব তাৰপিছত পৰ্যবেক্ষণটো আমি তলত এই ধৰণে লিখি দিব লাগিব ওপৰৰ ৰশ্মি চিত্ৰৰ পৰা দেখা গ'ল উত্তল লেন্সখনৰ তলৰ অংশ ঢাকি দিয়াৰ পিছতো বস্তুটোৰ পৰা অহা পোহৰৰ ৰশ্মিসমূহ লেন্সখনৰ ওপৰৰ অংশৰে প্ৰতিফলিত হৈছে এই ৰশ্মি কেইটাই লেন্সখনৰ পিছফালে মিলিত হৈ বস্তুটোৰ প্ৰতিবিম্ব গঠন কৰিছে তো এনেকৈ তোমালোকে লিখি দিবা নিশ্চয় তোমালোকে বুজি পাইছা এই ধৰণে ধুনিয়াকৈ আঁকি দিবা সম্পূৰ্ণ মাৰ্কস পাই যাবা তো আমি নেক্সট কোৱেশ্যনলৈ যাওঁ এবাৰ আমি কোৱেশ্যন নম্বৰ 10 লৈ আহিলো ইয়াত দি আছে 5 সেমি দৈৰ্ঘ্যৰ বস্তু এটা 10 সেমি ফোকাস দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 সেমি দূৰত্বত ৰখা হ'ল ইয়াৰ ৰশ্মি চিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো নিৰ্ণয় কৰা বুলি ক'লে আমি অংকটো কৰিবও লাগিব আৰু লগতে ৰশ্মি চিত্ৰ আঁকিব লাগিব কথা এটা মন কৰিবা অভিসাৰী লেন্স মানে উত্তল লেন্স অপসাৰী লেন্স মানে অৱতল লেন্স মনত ৰাখিবা এটো ঠিক আছে অভিসাৰী লেন্স দিয়া আছে গতিকে আমি উত্তল লেন্সত কামটো কৰিব লাগিব তো আমি অংকটো এই ধৰণে কৰিম লক্ষ্য বস্তুৰ দৈৰ্ঘ্য দিয়া আছে লক্ষ্য বস্তুৰ দৈৰ্ঘ্যক আমি h এৰে বুজাও যেটো 5 সেমি দিয়া আছে ফোকাস দৈৰ্ঘ্য স্মল f এৰে বুজাও যেহেতু উত্তল লেন্স প্লাস 10 সেমি উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য ধনাত্মক হয় লক্ষ্য বস্তুৰ দূৰত্ব যাক u ৰে বুজোৱা যায় -25 সেমি প্ৰতিবিম্বৰ দূৰত্ব যাক v ৰে বুজোৱা যায় এটো উলিয়াব লাগে কোৱেশ্চন মাৰ্ক দি থলো প্ৰতিবিম্বৰ উচ্চতা h ডেশ এটো উলিয়াব লাগে কোৱেশ্চন মাৰ্ক দি থলো এতিয়া লেন্সৰ সূত্ৰ মতে লেন্সৰ সূত্ৰটো নিশ্চয় তোমালোকে এতিয়ালৈকে পঢ়ি লৈছা 1/v - 1/u = 1/f আকৌ দাপনৰ সূত্ৰটো আছিল 1/v + 1/u = 1/f লেন্সৰ সূত্ৰত 1/u ৰ আগত মাইনাস থাকিব ঠিক আছে তো আমি
যেহেতু ভিটো উলিয়াব লাগে গতিকে 1/v 1/u ক আমি সাইড চেঞ্জ কৰি দিলো -1/u আছিলে তো -1/u টো সাইড চেঞ্জ কৰি দিয়াৰ লগে লগে মানে সমান চিহ্নৰ বাওফালে আছিলে সোঁফালে লৈ গলো মাইনাস আছিলে যেহেতু প্লাস হৈ যাব এতিয়া মান কেটা পাতি দিও এটো 1/v 1/v এ পাতিলো 1/f f ৰ মান আছিলে 10 প্লাস 10 আছিলে 10 প্লাস 1/u ৰ মান আছিলে -25 সেন্টিমিটার হয়নে এটা কথা সদায় মনত ৰাখিবা লক্ষ্য বস্তুৰ দূৰত্বটো সদায় মাইনাসতে লবা লক্ষ্য বস্তুৰ দূৰত্ব সদায় মাইনাসত লবা ফোকাস দৈৰ্ঘ্যটো যদি অবতল লেন্স হয় মাইনাসত লব লাগিব উত্তল লেন্স হলে প্লাসত লব লাগিব ঠিক আছে এইখিনি নিয়ম তোমালোকে মনত ৰাখিবা তাৰ পিছত আমি ইয়াতে এতিয়া 10 আৰু 25 ৰ লসাগু 50 হ'ব 10 আৰু 25 ৰ লসাগু নিশ্চয় তোমালোকে জানা যোনে লসাগু নাজানা তেওঁলোকৰ কাৰণে মই দেখাই দিছো 10 আৰু 25 এনেকে লিখি লবা কিহেৰে হৰণ যাব দুইটাকে 5 এৰে তো 5 2 10 5 5 25 হয়নে এতিয়া যেহেতু এইটা মৌলিক সংখ্যা ওলাল আৰু একুৰে আমি হৰণ কৰিব নোৱাৰো দুইটাকে হৰণ যোৱাকে কোনো সংখ্যা নাই গতিকে এইটা আমি যদি পূৰণ কৰি দিও 5 2 10 10 5 50 তো আমাৰ লসাগু কিমান হৈ যাব লসাগু বা এলসিএম আমাৰ কিমান হৈ যাব 50 তো আমি 50 ললো এতিয়া আমি কি কৰিব লাগে হৰেৰে লসাগু হৰণ কৰিব লাগে যেটো পাম হেতু লবৰ লগত পূৰণ কৰি তাৰ পিছত লিখিম 10 এৰে 50 হৰণ কৰিলে 5 পাও 5 এগুণ 5 এটো প্লাসে মাইনাসে মাইনাস 25 এৰে 50 হৰণ কৰিলো আমি পাম 2 2 এগুণ 2 হয়নে তো এতিয়া 5 ৰ পৰা 2 গলে 3 তো ইফালে 1/v আছে 50 তলত আছে তো আমি ইয়াত 3 পালো তো আমাক ভিৰ মান লাগে 1/v নহয় ভিৰ মান লাগে তো v লিখিলো v মানে v/1 তলত 1 আছে আৰু ইফালে উলুটাই দিলে ইফালে উলুটাই দিব লাগিব গতিকে 50/3 তো ভিৰ মান কিমান পালো 50/3 সেন্টিমিটার ইয়াক যদি দশমিকত উলিয়াব বিচাৰা 50 ক তোমালোকে 3 ৰে হৰণ কৰি দিবা ঠিক আছে 50 ক 3 ৰে এনেকে হৰণ কৰি দিলে 3 16 গুণ 48 হয়নে তাৰপিছত 2 আহিলে দশমিক দিলে ইয়াতে শূন্য হ'ব 3 6 গুণ 18 এনেকে 2 আহি থাকিব 3 6 গুণ আকৌ 18 পাবা এনেকে গৈ থাকিব আৰু তো আকৌ 666 এনেকে উলাই গৈ থাকিব তো আমি দুটা দশমিক স্থানলৈ যদি লিখো ইয়াত 6 টো আমি কি কৰিম ইয়াত যেহেতু 5 বা তাতকৈ ডাঙৰ হলে আমি জানো যে এটো এক বঢ়াই লিখিব লাগে সেইকাৰণে ইয়াতে 16.67 সেন্টিমিটার বুলি লিখিছো ঠিক আছে এই 7 টো কেনেকে লিখিলো ইয়াৰ পৰা এক বঢ়াই লিখিলো নিয়ম মতে আৰু যেহেতু এটো ধনাত্মকত ওলাইছে গতিকে ধনাত্মক দিয়া হৈছে এতিয়া ভিৰ মান যেহেতু ধনাত্মক ওলাইছে ইয়াৰো অৰ্থ আছে এই কথাখিনি তোমালোকে ভালকে বুজি পাব লাগিব আৰু মনত ৰাখিব লাগিব কথাখিনি ভিৰ ধনাত্মক চিহ্নই বুজায় যে ভি মানে প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক চিহ্নই বুজায় যে প্ৰতিবিম্বটো লেন্সৰ আনটো ফালে মানে পিছফালে 16.67 সেন্টিমিটার দূৰত্বত গঠন হ'ব ঠিক আছে তো প্ৰতিবিম্বৰ দূৰত্বটো আমি পাই গলো আকৌ আমি প্ৰতিবিম্বৰ উচ্চতা বা প্ৰতিবিম্বৰ আকাৰটো আমি নিৰ্ণয় কৰিব লাগে সেইকাৰণে h'/h = v/u এটো এটা লেন্সৰ ফৰ্মুলা আছিল লেন্সৰ বিবৰ্ধন মই ফৰ্মুলাটো ইয়াত লিখি দিছো লেন্সৰ বিবৰ্ধন m = h'/h = v/u তাৰমানে এই দুটা ব্যৱহাৰ কৰিও তুমি অংক কৰিব পাৰা বা এই দুটা ব্যৱহাৰ কৰিও অংক কৰিব পাৰা এটো আৰু এটো ব্যৱহাৰ কৰি তুমি অংক কৰিব পাৰা এতিয়া যেহেতু আমাক প্ৰতিবিম্বৰ উচ্চতাটো লাগে h' টো লাগে গতিকে আমি এইখিনি আমি ব্যৱহাৰ কৰিম কিয়নো আমাৰ v টো আমি পাই গলো u আমাক দিয়া আছিল h ৰ মানো আমাক দিয়া আছে হয়নে গতিকে ইয়াতে সোৱা এইখিনি আমি লৈ পেলাই ব্যৱহাৰ কৰিলো h ৰ মানটো পাতি দিলো আমাক দিয়া আছিল v ৰ মান আমি 50/3 পাতিছো ইয়াতে চাই লোৱা v ৰ মান 50/3 আৰু v ৰ মান 16.67 আছিল 16.67 টো সম্পূৰ্ণ মান নহয় যেহেতু ইফালে হৰণটো সম্পূৰ্ণ হোৱা নাছিল হয়নে এনেকে গৈ থাকিব হৰণ গতিকে আমি সম্পূৰ্ণ মান 50/3 টোৱে লম তো স্টুডেন্টস ভিৰ ঠাইত আমি 50/3 হেকাৰণে লিখিছো তাৰ পিছত ওপৰৰ ভগ্নাংশটো আমি তললৈ এনেকে লিখি দিম 50/3 তলত 25 আগৰ পৰা আছিল আৰু এই মাইনাসটো আমি ওপৰত লিখি দিম ঠিক আছে তো 50/3 * 25 হল 25 দি 50 ক আমি কাটিলে দুবাৰ যাব তাৰ পিছত h'/5 ইয়াতো আছিল তো h' ৰ মান উলিয়াব লাগে h' মানে হৈ গল প্ৰতিবিম্বৰ উচ্চতা তো 5 টো ইফালে বজ্ৰগুণন কৰি দিয়া হল ক্ৰস পূৰণ কৰিলে 2 ৰ লগত পূৰণ হ'ব 5 2 10 -10/3 পালো হয়নে 10 ক 3 ৰে হৰণ কৰিলে তোমালোকে পাবা 3.333 এনেকে পাই গৈ থাকিবা এফালে মাইনাস চিহ্নটো আছে দিবলৈ নাপাহৰিবা h' = -3.33 সেন্টিমিটার এটো প্ৰায় আমি পাম এপ্ৰক্সিমেট ভ্যালু এটো সম্পূৰ্ণ হৰণ না যায় 3 ৰে 10 সম্পূৰ্ণকৈ আমি হৰণ কৰিব নোৱাৰো হয়নে
তাৰপিছত এইচ ডেছৰ ঋণাত্মক এতিয়া প্ৰতিবিম্বৰ উচ্চতা যিটো আছে ঋণাত্মকত পালো এইটোৱে কি বুজায় আকৌ এইচ ডেছৰ ঋণাত্মক চিহ্নই বুজায় যে প্ৰতিবিম্বটো হত আৰু ওলোটা হ'ব মন কৰিবা কেনেকুৱা হ'ব ওলোটা হ'ব আৰু হত হ'ব ইয়াৰ প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুটোতকৈ সৰু হ'ব কাৰণ লক্ষ্য বস্তুটোৰ উচ্চতা কিমান আছিল 5 সেন্টিমিটাৰ আছিল ইয়াত কিমান পালো আমি 3.33 সেন্টিমিটাৰ পালো হয়নে এটো 5 সেন্টিমিটাৰতকৈ কম হ'ল গতিকে আমি কি পালো লক্ষ্য বস্তুটোতকৈ প্ৰতিবিম্বটো সৰু হ'ব বুলি আমি গম পাই গলো এতিয়া ইয়াৰ ৰশ্মি চিত্ৰটো আমি কেনেকৈ আঁকিম চোৱা এটো হৈ গল ৰশ্মি চিত্ৰটো আমি উত্তল লেন্সটো আঁকি ললো উত্তল লেন্স ইয়াৰ পৰা আমি যদি এই বক্ৰটো আমি আঁকি লৈছো ঠিক আছে এইটো গতিকে এইটো টুৱাইস f1 হৈ যাব ইয়াৰ পৰা ওৰ মাজৰ একদম সমাজৰ বিন্দুটো এইটো f1 হ'ব আকৌ এইফালৰ পৰা এইডাল আঁকি লৈছো ঠিক আছে সমান দূৰত্বত ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ সিমান দূৰত্ব এইটো টুৱাইস f2 এইটো বিন্দু ঠিক আছে ইয়াৰ পৰা টুৱাইস f1 লৈ যিমান দূৰত্ব যিমান দূৰ ইয়াৰ পৰা টুৱাইস f2 লৈও সিমান দূৰ ঠিক আছে একেবাৰে মাজত f2 আৰু f1 দিয়া হৈছে ঠিক আছে লক্ষ্য বস্তুটো কোট ৰখা হৈছে টুৱাইস f1 ৰ বাহিৰত টুৱাইস f1 ৰ বাহিৰত যদি লক্ষ্য বস্তু হয় কোট গঠন হ'ব প্ৰতিবিম্বটো f2 আৰু টুৱাইস f2 ৰ মাজত ঠিক আছে তো আমি এনেকে আমি পাৰ কৰি দিলো o বিন্দুৰে পাৰ হোৱা ৰশ্মিটো পুনে পুনে এনেকে পাৰ হৈ যাব আৰু যেটো f1 ৰ মাজেদি পাৰ হৈ যায় হেতু পাৰ হোৱাৰ পিছত প্ৰতিহৰণৰ পিছত এই যেটো মুখ্য অক্ষ আছে মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিটো যাব তো এনেকে পাৰ কৰি দিব পাৰি তো ইয়াত কটাকটি কৰিছে হয়নে গতিকে ইয়াতে প্ৰতিবিম্বটো গঠন হ'ব মুখ্য অক্ষৰ পৰা এনেকে টানি দিবা উলুটা হৈ গল ঠিক আছে তললৈ আহিছে তো ইয়াতে আমি দেখাই দিব লাগিব আমাৰ ফোকাস দৈৰ্ঘ্যটো কিমান আছিল 10 সেন্টিমিটাৰ আছিল গতিকে আমি এইখিনি 10 সেন্টিমিটাৰ বুলি ধৰি ললো ইয়াৰ পৰা ইয়ালৈ এইটো বিন্দুলৈ তাৰ মানে ইয়াৰ পৰা এইটো বিন্দুলৈ 10 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা লক্ষ্য বস্তুটোৰ দূৰত্ব কিমান দিয়া আছিল 25 সেন্টিমিটাৰ এটো আমি দেখাই দিব লাগিব ঠিক আছে তো AB হল লক্ষ্য বস্তু A ড্যাশ B ড্যাশ হৈ গল প্ৰতিবিম্ব এনেকে তোমালোকে সম্পূৰ্ণ কৰিবা ঠিক আছে আজিৰ ভিডিওটো ইয়াতে সামৰিছো ষ্টুডেন্টস বেছি দীঘল হলেও তোমালোকে বোৰিং ফিল কৰিবা তো যিখিনি আজি আমি আলোচনা কৰিলো সেইখিনি যদি তোমালোকে মন দি ভালকে চোৱা আৰু প্ৰেক্টিস কৰা তেনে হলে তোমালোকে সম্পূৰ্ণকৈ বুজি পাবা আত্মবিশ্বাস বাঢ়িব তো নেক্সট ভিডিও আৰু ভালকে বুজি পাবা তো ইয়াৰ লগতে মই আৰু এটা কথা কওঁ আগৰ যিখিনি ভিডিও আছিল সেইখিনি ভিডিও তোমালোকে চাবা পাৰ্ট 2 মই গুটেখিনি বুজাই দিছিলো সেইখিনিও চাবা তাৰ পিছতে এইখিনি বুজি পাবা ভালকে ৰশ্মি চিত্ৰবোৰ আঁকিবলৈ চেষ্টা কৰিবা যিকেটা মই চাৰ্ট দেখাই দিছিলো উত্তল লেন্স আৰু অবতল দাপনৰ ক্ষেত্ৰত সেইখিনি তোমালোকে ভালকৈ মন কৰি বুজিবলৈ চেষ্টা কৰিবা তো নেক্সট ভিডিওত মই বাকি কেটা লৈ আহিম থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং